নমস্কাৰ আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিলোঁ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকিব। ইয়াত দেখিব পাৰে আধাৰ কাৰ্ড মানে আধাৰ কাৰ্ডৰ ফালৰ পৰা যিটো পদ মুকলি কৰি দিছে মানে আধাৰ ছুপাৰভাইজৰ যিটো ইয়াত ৰিক্ৰুটমেণ্ট মানে ভেকেঞ্চি বা পদ মুকলি কৰি দিছে। ইয়াত কোনে আবেদন কৰিব পাৰিব আৰু শিক্ষাগত যোগ্যতা অৰ্হতা আৰু বয়সৰ যিটো সময়সীমা গোটেই প্ৰচেছটো এটা ভিডিঅ'তে কৈ দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। ইয়াত দেখিব পাৰে আধাৰ ছুপাৰভাইজৰ ৰিক্ৰুটমেণ্ট মানে ভেকেঞ্চি, তাৰপিছত আধাৰ অপাৰেটৰ ছুপাৰভাইজৰ পোষ্ট আছে। ইয়াত গোটেইখিনি প্ৰচেছটো আপোনালোকক দেখুৱাম, কোনে আবেদন কৰিব পাৰিব আৰু শিক্ষাগত যোগ্যতা অৰ্হতা বয়সৰ সময়সীমা গোটেইখিনি এটা ভিডিঅ'তে কৈ দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকক। ইয়াত দেখিব পাৰে আধাৰ ছুপাৰভাইজৰ যিটো ৰিক্ৰুটমেণ্ট হয়, ইয়াত ভেকেঞ্চি যিটো নেম হয় আধাৰ কাৰ্ড ভৰ্তি 2026। ইয়াত দেখিব পাৰে টোটাল ভেকেঞ্চি 3000 আছে আৰু পোষ্ট নেম আছে আধাৰ ছুপাৰভাইজৰ আৰু অপাৰেটৰ আৰু অনলাইন যোগেদি ইয়াত আবেদন কৰিব লাগিব, কিয়নো ইয়াত লিখা আছে মেনশ্যন কৰি দিয়া আছে এপ্লাই মোড টু অনলাইন আৰু হু কেন এপ্লাই কোনে ইয়াত আবেদন কৰিব পাৰিব। আৰু ইয়াত দেখিব পাৰে অল ইণ্ডিয়া মেল এণ্ড ফিমেল অসমৰ সকলো ল'ৰা ছোৱালী ইয়াত আবেদন কৰিব পাৰিব, কিয়নো ইয়াত কি আছে অল ইণ্ডিয়া বুলি কোৱা আছে। ইয়াত কি আছে অসমৰ সকলো ল'ৰা ছোৱালী ইয়াত আবেদন কৰিব পাৰিব। আৰু ইয়াত দেখিব পাৰে আধাৰ ছুপাৰভাইজাৰ যিটো ৰিক্ৰুটমেণ্টৰ যিটো 2026 চনত যিটো পদ মুকলি হৈছে সেইটোৰ যিটো এজ লিমিট আছে। ইয়াত দেখিব পাৰে মিনিমাম যিটো এজ হয় 18 বছৰ পৰা কিমান বছৰলৈকে 18 বছৰৰ পৰা আপোনালোকে যদি 40 বছৰ আছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত মেক্সিমাম এজটো ইয়াত মেনশ্যন কৰি দিয়া নাই, তথাপি মই দেখিছোঁ। আপোনালোকক লিংকটো ডিছক্ৰিপশ্যনত পাই যাব, তাৰ পৰা আপোনালোকে চাব পাৰিব। তাৰপিছত ইয়াত দেখিব পাৰে এপ্লিকেশ্যন যিটো ফিজ হয়, ইয়াত কি আছে ফৰ জেনাৰেল OBC SC ST PWD আৰু মেল ফিমেলৰ কাৰণে ইয়াত কি আছে একো এপ্লিকেশ্যন ফিজ দিব নালাগে। ইয়াত কি আছে কোনো ধৰণৰ মাচুল দিব নালাগে। যদি আপোনালোকক আবেদন কৰিবলৈ ইচ্ছা আছে সোনকালে আবেদন কৰিব ল'ব। আৰু ইয়াত আৰু এটা কথা, ইয়াত কি আছে ষ্টেট যি ভেকেঞ্চি হয় আমাৰ অসমত আছে বেলেগ ষ্টেটত বেলেগ কি আছে ভেকেঞ্চি আছে। ইয়াত আমাৰ অসমৰো কেইবাটাও পদ আছে। আপোনালোকে তাত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেনেহ'লে তাৰ পৰা আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত দেখিব পাৰে এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয়, কেণ্ডিডেট শুড হেভ পাছ 10 পাছ 12 পাছ গ্ৰেজুৱেট যদি কমপ্লিট কৰিছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত ছায়েন্সৰ হওক আৰ্টছৰ হওক সকলোৱে ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত দেখিব পাৰে ইম্পৰ্টেন্স ডকুমেণ্ট কি ডকুমেণ্ট লাগিব ইয়াত মেনশ্যন কৰি দিয়া আছে। দ্য কেণ্ডিডেট মাষ্ট হেভ আধাৰ কাৰ্ড লাগিব 10 পাছ চাৰ্টিফিকেট লাগিব আৰু 12 পাছ চাৰ্টিফিকেট লাগিব। আৰু ইয়াত দেখিব পাৰে মোবাইল নম্বৰটো লাগিব, আপোনালোকে সেইটো জানে। পাছপোৰ্ট চাইজ ফটোগ্ৰাফ ফটো লাগিব আৰু চিগনেচাৰ লাগিব। কাষ্ট চাৰ্টিফিকেট যদি আছে তেনেহ'লে লাগিব। আৰু এজ প্ৰুফ চাৰ্টিফিকেট সেইটোতো লাগিব, আপোনালোকে জানে। এজ প্ৰুফ কি আছিলে এডমিট কাৰ্ড 10ৰ এডমিট কাৰ্ডটো দিলেই হ'ব। তাৰপিছত ইয়াত যাব পাৰে আধাৰ কাৰ্ড যিটো ৰিক্ৰুটমেণ্ট 2026 চনৰ কেনেদৰে আবেদন কৰিব, হাউ টু এপ্লাই কেনেদৰে আবেদন কৰিব সেইটো প্ৰচেছটো ইয়াত গোটেইখিনি দিয়া আছে, আপোনালোকে চাব পাৰে। ফাৰ্ষ্ট অফ অল ইউ হেভ টু go to their অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকক ইয়াত কি আছে লিংকটোত ক্লিক কৰি তাত যাব কৈছে আৰু কেনেদৰে আবেদন কৰিব পাৰিব। অফিচিয়েল ৱেবছাইটত যিটো নটিফিকেশ্যন ওলাইছে সেইটো আগত কি আছে পঢ়ি পিনে ভালদৰে পাৰ্চনেল ডিটেইলছ এডুকেশ্যন যিটো চাৰ্টিফিকেট সেইটো আপলোড কৰিবলৈ কৈছে। আৰু ইয়াত সেই কেনেদৰে আবেদন কৰিব সেই প্ৰচেছটো ইয়াত কৈ দিয়া আছে। আৰু আপোনালোকে যদি ফাৰ্ষ্ট টাইম কাৰণে ভিডিঅ'টো চাই আছে এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টোত এতিয়ালৈকে যদি লাইক এটা কৰা নাই লাইক এটা কৰি দিব, কিয়নো আপোনালোকৰ কাৰণে সদায় এটা দুটা ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। ইয়াত চাব পাৰে ইম্পৰ্টেণ্ট যিটো ডেট হয় ষ্টাৰ্টিং ডেট অৰ এপ্লাই অনলাইন ষ্টাৰ্টিং যিটো ডেট হয় 11 ফেব্ৰুৱাৰীৰ পৰা অলৰেডি ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট ফৰ এপ্লাই অনলাইন আৰু যিটো লাষ্ট ডেট হয় মাৰ্চৰ 10 তাৰিখলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। 11 ফেব্ৰুৱাৰী 11 তাৰিখৰ পৰা অলৰেডি ষ্টাৰ্ট হৈছে আৰু মাৰ্চৰ 10 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ ডিছক্ৰিপশ্যনৰ লিংকটো পাই যাব, তাত গৈ আপোনালোকে যদি আবেদন কৰিব বিচাৰে আবেদন কৰিব পাৰিব। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কৰি দিব। হ'ব আপোনালোকৰ সুবিধাৰ কাৰণে নেক্সট আৰু এটা ভিডিঅ' আনিম। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল পায় আৰু কিবা যদি জানিবলৈ ইচ্ছা আছে তেনেহ'লে কমেণ্টত জনাব, মই কি আছে সেইবিলাক গোটেইখিনি কৈ দিম।